হে গাইজ কি খবৰ বহুত দিনৰ মূৰত মই ভাবিছোঁ এটা ভিডিঅ' আপলোড কৰোঁ আজি মানে মোৰ ডিউটি চিউটি নাই সেইকাৰণে বুলি ভাবিছোঁ এটা ভিডিঅ'কে বনাওঁ আজি মানে এটা কাম পাইছোঁ কামটো হ'ল মানে আমাৰ দাদাৰ বাইকখন ষ্টাৰ্ট হোৱা নাই বহুত দিনৰ পৰা ষ্টাৰ্ট হোৱা নাই আজি ভাবোঁ মই ঠিক কৰোঁচোন তাক প্ৰথমতে ভাবিলোঁ বাইকখন কেনেকৈ ঠিক কৰিম তাৰপিছত চিন্তা কৰিলোঁ প্ৰব্লেমটো কি হৈ আছে আৰু প্ৰব্লেমটো ৰিচাৰ্জ কৰি পালোঁগৈ বাইকখনৰ কাৰেণ্টটো পোৱা নাই মানে বাইকখনৰ ষ্টাৰ্ট কৰোঁতে যি কাৰেণ্টটো পাব লাগে সেই কাৰেণ্টটো পোৱা নাই তাৰ পৰা কি কৰিলোঁ মই মোৰ RX100খনৰ এটা পাৰ্টছ কি বুলি কয় নামটো নাজানো তাক লগাই দিলোঁ আৰু এতিয়া বাইকখন ষ্টাৰ্ট কৰিম এইখন আছে আমাৰ দাদা বাইকখন আৰু ইয়াৰ প্ৰব্লেমটো মোৰ হিচাপ মতে ইয়াৰ পৰা মানে কাৰেণ্টটো দিয়া নাই আৰু ই অকণমান শ্বৰ্টটো কমকৈ মাৰিছে যেন লাগিছে সেইকাৰণে মই কি কৰিলোঁ মোৰ RX100খনৰ এই পাৰ্টছটো লৈ আহিলোঁ পাৰ্টছটো ইয়াৰ পৰা আৰ্থিংটো দি দিছোঁ বডিৰ পৰা আৰ্থিং দিছোঁ আৰু এতিয়া ষ্টাৰ্ট হ'ব নে নহয় চাম আৰু গাইজ এইখন ষ্টাৰ্ট হৈ গ'ল আপোনাৰ